ৰাইজৰ দলৰ মিত্ৰতাৰ আশাত চেঁচাপানী ঢালি কংগ্ৰেছে নিজৰ প্ৰাৰ্থী প্ৰদানেৰে ঘোষণা কৰিলে 42টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকাৰ যোৰহাটত গৌৰৱ গগৈ ডিমোট ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰৰ প্ৰাৰ্থিত্বক নাকচ কৰি অজয় কুমাৰ গগৈ বৰছলাত ৰাইজৰ দলৰ অলক নাথক নাকচ কৰি ৰিপুণ বৰাক মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ ৰাহুল ছেত্ৰীক নাকচ কৰি প্ৰদ্যুৎ বৰদলৈ পুত্ৰ প্ৰতীক বৰদলৈক প্ৰদান কৰে প্ৰাৰ্থিত্ব নাজিৰাত দেৱব্ৰত শইকীয়া দিছপুৰত মীৰা বৰঠাকুৰ গোস্বামী চামগুৰুত তানজিল হুছেইন বকো ছয়গাঁৱত ৰমেন সিং ৰাভা নলবাৰীত অশোক কুমাৰ শৰ্মা নাহৰকটীয়াত প্ৰাক্তন মন্ত্ৰী প্ৰণীতা ফুকন গৌৰীপুৰ সমষ্টিত আব্দুছ সুবহান আলী চৰকাৰ পশ্চিম গোৱালপাৰাত মাৰ্কলিন মাৰাক বঙাইগাঁৱত গিৰিশ চৌধুৰী বৰপেটাত মহানন্দ চৰকাৰ হাজো শুৱালকুছিত নন্দিতা দাস কমলপুৰত সত্যব্ৰত কলিতা বৰক্ষেত্ৰীত দিগন্ত বৰ্মন টিহুত ৰাতুল পাটোৱাৰী চিপাঝাৰত বিনন্দ কুমাৰ শইকীয়া জাগিৰোডত বুলবুল দাস ৰূপহীহাটত নুৰুল হুদা আৰু এনেদৰে প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে কংগ্ৰেছ দলে আৰু এই মুহূৰ্তত আমি চিফ মেনেজিং এডিটৰ জাৰিৰ হুছেইনৰ সৈতে আমি ফোনযোগে সংযুক্ত হৈছে জাৰিৰ হুছেইন ডাঙৰীয়া ইতিমধ্যে কংগ্ৰেছ দলে তেওঁলোকৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে আৰু ৰাইজৰ দলে যিমানেই কংগ্ৰেছৰ লগত মিত্ৰতাৰ বাবে তেওঁলোকে চেষ্টা চলালে কিন্তু তেওঁলোকৰ সেই চেষ্টাত অৱশেষত কংগ্ৰেছ দলে চেঁচাপানী ঢালিলে আৰু আজি যিখন প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে সেই প্ৰাৰ্থী তালিকাত কিন্তু ইয়াৰে স্পষ্ট ইংগিত পোৱা গ'ল এই বিষয়ে আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ হয় হয় বনদীপ আমি দেখিছো যে প্ৰথমখন কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা 42 জনীয়া প্ৰাৰ্থী তালিকা দিছে খুব আচৰিত হ'বলগীয়া একো নাই ইতিমধ্যে আমি গম পাইছিলোৱে যে যোৰহাটত গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰথম তালিকাত তেওঁৰ নাম আহিছে তাতে তাৰ উপৰি মই ভাবো আপুনি কোৱা নিচিনাকৈ ইয়াত দুটা আৰু উল্লেখযোগ্য দিশ আছে এটাটো হৈছে আপুনি একদম ঠিক কোৱা নিচিনাকৈ ৰাইজৰ দলৰ যি আশাত চেঁচাপানী ঢালিলে কাৰণ তেওঁলোকে বাৰম্বাৰ আমি যদি আপুনি মন কৰে প্ৰথমখন ৰাইজৰ দলৰ ইলেকশ্যন সভাত মাৰ্ঘেৰিটাতো তেওঁলোকে এনাউন্স কৰিছিলে ৰাহুল ছেত্ৰী একদম আজি প্ৰায় এবছৰমানৰ আগতে এখন ডাঙৰ জনসভা পাতি অখিল গগৈয়ে ৰাহুল ছেত্ৰীক তেওঁলোকৰ মাৰ্ঘেৰিটাত প্ৰাৰ্থী বুলি ঘোষণা কৰিছিলে তাৰ পৰৱৰ্তী সময়ত আমি যদি এইকেইদিনৰ ঘটনাক্ৰম চাওঁ তেতিয়াহ'লে অখিল গগৈৰ মন্তব্য আছিল যে আমি বৰছলা কোনো পধ্যে এৰি দিব নোৱাৰো কাৰণ তেওঁলোকৰ জ্যেষ্ঠ নেতা অলোক নাথ আছিলে তাৰ লগত তেওঁলোকৰ ডিমোট ধৈৰ্য কোঁৱৰ সোঁহাত বাওঁহাত বুলি ক'ব পাৰি অখিল গগৈ ধৈৰ্য কোঁৱৰক প্ৰক্ষেপ কৰিছিলে তাৰ আমি যদি চাওঁ ৰাহুল ছেত্ৰীৰ নামটো ইতিমধ্যে মই কৈছো মাৰ্ঘেৰিটা লগতে তেওঁলোকৰ যি কাৰ্যবাহী সভাপতি ৰমেন বৰঠাকুৰক দিছপুৰত প্ৰক্ষেপ কৰিছিলে চ' প্ৰথম তালিকাটোতে মই ভাবো ৰাইজৰ দলৰ 4টা কেজুৱেলিটি আছে 4জন কেজুৱেলিটি হৈছে এই ৰাইজৰ দলৰ প্ৰাৰ্থী বৰছলাত ৰিপুণ বৰাক দিছে কংগ্ৰেছে কিন্তু ৰাইজৰ দলে বিচাৰিছিল অলোক নাথক ডিমোট দিছে অজয় কুমাৰ গগৈ বিচাৰিছিল ৰাইজৰ দলে ধৈৰ্য কোঁৱৰক প্ৰতীক বৰদলৈ প্ৰদ্যুৎ বৰদলৈ পুত্ৰক দিছে মাৰ্ঘেৰিটাক কিন্তু ৰাইজৰ দলে এই চিত্ৰ আশা কৰি আছিলে ৰাহুল ছেত্ৰীক দিছপুৰত তেওঁলোকে ৰমেন বৰঠাকুৰক প্ৰক্ষেপিত প্ৰাৰ্থী আছিলে কিন্তু তাত দিলে মীৰা বৰঠাকুৰক এতিয়া এইটো হ'ল যে ৰাইজৰ দলৰ যি অংক ৰাইজৰ দলৰ অংকত এতিয়া ক'ব ডেফিনেটলি এইটো এটা ৰাইজৰ দলৰ বাবে বা অখিল গগৈৰ ব্যক্তিগতভাৱে মুখ্যম আঘাত বুলি ক'ব লাগিব আৰু এটা উল্লেখনীয় দিশ আমাৰ দৃষ্টিত পৰিছে যে পৰিয়ালবাদ ইয়াতে যদি আপুনি চাই 7গৰাকী এনে প্ৰাৰ্থী আছে যাৰ পৰিয়াল কেন্দ্ৰিক যে ডাইনেষ্টিক পলিটিক্স কংগ্ৰেছত এইটো খুব বেছি আছে আপুনি যদি ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰে কংগ্ৰেছত আৰু অসমত কোনো ব্যতিক্ৰম নহয় আমি যদি চাওঁ গৌৰৱ গগৈ তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ যোৰহাটৰ পৰা প্ৰয়াত হিতেশ্বৰ শইকীয়া প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল চামগুৰিত পাইছে চিট প্ৰাঞ্জল ঘাটোৱাৰ চাবুৱা লাহোৱালত পৱন সিং ঘাটোৱাৰৰ পুত্ৰ দিগন্ত বৰ্মন আমি যদি চাওঁ ভূমিধৰ বৰ্মনৰ পুত্ৰ পল্লৱী শইকীয়া গগৈ আমি যদি চাওঁ মেম্বৰ গগৈ বোৱাৰীয়েক তিয়কত এনেধৰণে 7জন ইয়াত ব্যক্তি আছে যোনে
পৰিয়াল কেন্দ্ৰিক বা পৰিয়ালবাদ ৰাজনীতি বুলি আমি যাক কওঁ, ডাইনেষ্টিক পলিটিক্স বুলি যাক কওঁ, সভাপতিৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, তানজিল হুছেইন, প্ৰাঞ্জল ঘাটোৱাৰ, দিগন্ত বৰ্মন, পল্লৱী গোহাঁই, পল্লৱী শইকীয়া গগৈ, এই গোটেইকেইটা নাম আমি যদি চাওঁ আমি গম পাম যে তেওঁলোক কৰবাত নহয় কৰবাত এটা ডাইনেষ্টিক পলিটিক্সত আহিছে। চ' মোৰ কাৰণে এই গোটেই তালিকাখনত খুব নতুনত্ব একো নাই। ইয়াতে আৰু এটা নতুনত্ব আৰু এটা যে কেইবাগৰাকী, আমি এতিয়া মই একদম একজেক্টলি হিচাপ কৰি উলিয়াব পৰা নাই, কেইবাগৰাকীও কিন্তু পৰাজিত প্ৰাৰ্থী 21 চনত নিৰ্বাচন হৰা প্ৰাৰ্থীৰ নামো এই তালিকাখনত আছে। চ' খুব এটা মিক্সড ৰিয়েকশ্যন মই ভাবো কংগ্ৰেছৰ মাজতো এটা খুব উৎফুল্লিত হোৱাৰ এইখন লিষ্ট আমাৰ দৃষ্টিত লগা নাই। আৰু মই ভাবো যে কৰবাত নহয় কৰবাত ৰাইজৰ দলে কিন্তু এটা মুখ্যম আঘাত পাইছে অখিল গগৈয়ে, কাৰণ তেওঁৰ মিনিমাম 4টা চিট ইয়াত তেওঁলোকৰ হাতৰ পৰা গৈছে যেন অনুমান হৈছে। কাৰণ এইখন তালিকাত আমি দেখিছো যে বৰচলা ৰিপুণ বৰাক দিলে। আজি 2 দিন আগলৈকে একদম খুব বলিষ্ঠভাৱে দাবী জনাই আহিছিলে যে বৰচলাটো আমি কেনেকে এৰি দিম। ডিমৌৰ কথা কৈছিলে, মাৰ্ঘেৰিটাৰ কথা কৈছিলে, দিছপুৰৰ কথা কৈছিলে, গোটেইকেইটা গ'ল হাতৰ পৰা। লগতে আমি কোৱা নিচিনাকৈ গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, তানজিল হুছেইন, তাৰপিছত প্ৰতীক বৰদলৈ, আমি এই নামটো থাকিয়ে গৈছে, প্ৰতীক বৰদলৈ আপোনাৰ মাৰ্ঘেৰিটাৰ, প্ৰদ্যুৎ বৰদলৈ পুত্ৰ, তাৰপিছত প্ৰাঞ্জল ঘাটোৱাৰ, চাবুৱা লাহোৱালত পাইছে পৱন সিং ঘাটোৱাৰৰ পুত্ৰ, দিগন্ত বৰ্মন, ভূমিধৰ বৰ্মনৰ পুত্ৰ, পল্লৱী শইকীয়া গগৈ, মেম্বৰ গগৈ প্ৰাক্তন বিধায়ক আছিলে তিয়কৰ, তেওঁৰ বোৱাৰীয়েক পল্লৱী শইকীয়া গগৈ। চ' ইয়াতে 1, 2, 3, 4, 5, 6, 7 গৰাকী ব্যক্তি আছে যোনে পৰিয়াল এটা ডাইনেষ্টিক লাইনৰ পৰা তেওঁলোকে টিকট পাইছে বা কংগ্ৰেছত এইবাৰ 26ত নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। চ' এইটো হ'ল যে মোৰ যোৰহাটত গৌৰৱ গগৈ। চ' নিশ্চিতভাৱে গৌৰৱ গগৈ তাত খেলিবলৈ গৈছে, কিন্তু এইবাৰ 24ত যেনেকে তেওঁ বিজয়ী হৈছিলে, এইবাৰ কিন্তু তেওঁ ডেফিনেটলি যদিও তেওঁ সভাপতি বা তেওঁ কিন্তু যোৰহাটত কিন্তু কৰবাত নহয় কৰবাত কিন্তু তেওঁ অলপ ডেফিনেটলি ফাইট এটা হ'ব। কাৰণ বিগত 1-1.5 বছৰত যোৰহাটৰ ৰাইজে কিন্তু গৌৰৱ গগৈক দেখা পোৱা নাছিল, বৰ বেছি তেওঁলৈ যোৱা নাছিল। আৰু পৰৱৰ্তী সময়ত এই কথাটো ওলাইছে যে তেওঁ সেইটো চিট এৰি নগাঁও সমষ্টিলৈ আহিব। চ' এই গোটেইখিনি কথাত হয়তো যোৰহাটৰ ভোটাৰে হয়তো কিছু এটা কুৱেশ্যন মাৰ্ক, প্ৰশ্নবোধক গৌৰৱ গগৈৰ ওপৰত থাকিব। চ' ইমান এটা পথ মসৃণ নহ'ব, ইমান ইজি চেলিং নহ'ব যোৱাবাৰ যেনেধৰণে হৈছিল। গণদীপ। হয়, জয়চন্দ্ৰ ডাঙৰীয়া, আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে দেখা গৈছে যে কংগ্ৰেছ দলত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰম্ভণিৰ পৰাই আছে আৰু বহুকেইটা সমষ্টি এৰি দিয়া নিদিয়াক লৈ দলৰ কৰ্মীসকলৰ মাজত যথেষ্টখিনি সংঘাত হৈছে আৰু এই সন্দৰ্ভত বহু বাতৰি ইতিমধ্যে প্ৰকাশ হৈছে। গতিকে আজিৰ এইখন যি তালিকা প্ৰকাশ পাইছে, গতিকে এই তালিকাক লৈও নিশ্চয় দলৰ কৰ্মীসকলৰ মাজত নিশ্চয় আৰু তেওঁলোকৰ মাজত বিদ্ৰোহৰ উকমুকনি ঘটিব। সেইটোতো চব স্বাভাৱিক, কংগ্ৰেছত সেই বস্তুটো আছেই। কংগ্ৰেছত টিকট কেন্দ্ৰিক যি সংঘাত, সেই সংঘাত প্ৰতি সময়ত বিশেষকৈ আমি দেখো যে এই টিকট কেন্দ্ৰিক সংঘাত যোনবিলাক সংখ্যালঘু এৰিয়াত সেইবিলাকত বেছি দেখা যায়। ত' এতিয়া খুব বেছি সংখ্যালঘু চিটত আমি টিকট এতিয়ালৈকে দিয়া নাই। চ' সেইকেইটা হ'লে আৰু বৃদ্ধি পাব। কিন্তু যিহেতু তেওঁলোকে এটা ব্ৰড মিত্ৰতা কথা ভাবিছিলে, জইনিং টিকাৰ্ডিয়া অলৰেডি 2টা তাত দিয়ে দিলে, তাক লৈ কাৰ্বি আংলঙত আছে, ইফালে ৰাইজৰ দল আছে, জাতীয় পৰিষদ আছে। এতিয়া এইবিলাকতো ডেফিনেটলি তেওঁ মিত্ৰ দল বিলাকৰ মাজতো, বিশেষকৈ ৰাইজৰ দলক এনেকুৱা লাগিছে যে এতিয়া অখিল গগৈৰ হাতত আৰু অপশ্যন লাহে লাহে আৰু নাইকিয়া হৈ আহিছে। চ' তেওঁ আইদাৰ আত্মসমৰ্পণ কৰিব লাগিব শিৱসাগৰ জিকাৰ স্বাৰ্থত, আৰু নহলে মিত্ৰতা ভংগ কৰিব লাগিব। তেওঁৰ হাতত বিকল্প কম। কিন্তু আমাৰ যিমান দূৰ মোৰ মনে কয় যে তেওঁ হয়তো আত্মসমৰ্পণ কৰি 4টা চিটতে তেওঁ সন্তুষ্ট হৈ শিৱসাগৰ জিকাৰ স্বাৰ্থত হয়তো তেওঁ মান্তি হৈ যাব যেন
এনেকুৱা এটা অনুমান কৰিব পাৰি কিন্তু নিশ্চিতভাৱে সংঘাত হ'ব পৰৱৰ্তী যেতিয়া তালিকা মুছলমান অধ্যুষিত সমষ্টিবিলাকৰ যেতিয়া তালিকা ওলাব তেতিয়াহে আচল যে যুদ্ধখন হ'ব তেওঁলোকৰ যি প্ৰত্যাশীৰ মাজত তো এই মুহূৰ্তত মই ভাবো 7 গৰাকী ব্যক্তি পৰিয়াল কেন্দ্ৰিক পৰিয়ালবাদৰ যি ৰাজনীতিৰ প্ৰতিফলন হৈছে তাৰ উপৰি ৰাইজৰ দলৰ বাবে মুখ্য আঘাত তেওঁলোকৰ 4জনকৈ প্ৰত্যাশিত প্ৰাৰ্থীৰ এই তালিকাত অলৰেডি তেওঁলোকৰ বঞ্চিত হ'ব তো এটা মিক্সড মই ভাবো তেওঁলোকৰ কাৰণে মিত্ৰজোঁটৰ কাৰণে এখন মিক্স তালিকা বুলি ক'ব পাৰি